হেল্ল' গুড মৰ্ণিং মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজি মই বনাম পটলৰ তৰকাৰী মছলা দিয়া। আপোনালোকে বনাই চাবচোন কেনেকুৱা লাগে। মই এতিয়া মানে পটলখিনি ঠিক এনেকৈ কাটি লৈছোঁ, ইয়াক গোল গোল কৰি কাটি লৈছোঁ। ইয়াৰ পাছত মই এটা পটলে দুই টুকুৰ কৰি এনেকৈ দুটুকুৰ বা তিনি টুকুৰ কৰি কাটি ল'ম। তাৰপাছত মই বনাম, আপোনালোকে ভিডিঅ'টো ভালকৈ চাই যাব। এয়া মই এনেকৈ কাটি ল'লোঁ, গোটেইখিনি পটলখিনি মই এনেকৈ কাটি লৈছোঁ। এয়া দেখিছে বাকলিটো মই এনেকৈ গুচাই লৈছোঁ। ইয়াৰ পাছতে আলু মই কাটিম এনেকৈ মই দেখাই আছোঁ। মোৰ চেনেলটো কিছু জনা আৰু নজনাৰ মাজেদি খিচিৰি চেনেল, আপোনালোকে ভালদৰে চাব। চাওক মই এইখিনি আলু এনেকৈ কাটি লৈছোঁ ডোখৰ ডোখৰ কৰি। এই সৰু সৰুখিনি ভাঙি দিম, ডাঙৰখিনি এনেকৈ ডোখৰ ডোখৰ কৰি তেওঁলোকক দিম। আৰু মই বিলাহী, জলকীয়া, পিঁয়াজ দুটা কাটিছোঁ। এইটো চব্জিখিনিৰ কাৰণে পটলৰ কাৰণে। এইটো মই দাইলত তেল মাৰিম, কণী আমলেট বনাম এটা। এইটো মই মছলা এইখিনি মই অৱশ্যে মই কৰিছোঁ, আদা নহৰু লোৱা নাই। এতিয়া মই কেৰাহীটো গৰম হ'ল, তেল দিছোঁ। পটলৰ তৰকাৰীত অকণমান তেল বেছিকৈ লাগে, একেবাৰে কম তেল দিলেও মানে পটলৰ তৰকাৰীটো টেষ্ট নহয়। তেল লাগে পটলৰ তৰকাৰীটোত। মই তেল দিছোঁ। তেলখিনি মই ভালকৈ গৰম হ'ব দিম। গৰম হৈছেই, তাত তেজপাত দিছোঁ। জলকীয়া, পিঁয়াজ, ইয়াত মই অকণমান চেনি দিম, এইকণিটা অকণমান চেনি দিম। চেনি দিলে আমাৰ কালাৰটো ভাল হয়, সেইটো কাৰণে চেনি দিম। ধুনীয়াকৈ এইটো কৰিব লাগিব। পিঁয়াজৰ যেতিয়া একদম তেলটো হ'ব, তেতিয়া মই বিলাহীখিনি দি দিম। অলপ সিজিব লাগিব এতিয়া। ৰঙা হৈ গ'ল, এতিয়া মই ইয়াতে দিম আপোনাৰ বিলাহীখিনি। মই বিলাহী দিছোঁ। বিলাহী আৰু ৰং গুড়া অকণমান, ৰেড চিলি অকণমান একেলগে মিলাই দি দিছোঁ। ইয়াত মই দিলোঁ এয়া মছলা। মিট মছলা, তাৰপিছত দিলোঁ 1 চামুচ জিৰা পাউডাৰ। তাৰ লগতে দিলোঁ চব্জি মছলা অকণমান, এয়া অকণমান দিছোঁ ছটিয়াই চব্জি মছলা। এইটো চব্জি মছলা। এতিয়া মই ভালদৰে ভাজিম, যাতে কেঁচা গোন্ধটো যাতে নাথাকে, মছলা গোন্ধটো যাতে নাথাকে, এনেকৈ ভাজি থাকিম এতিয়া।
তাৰপিছত দিলোঁ মই হালধি। মই নিমখ দিলোঁ। তাৰপিছত এতিয়া মই দিম আলুখিনি। প্ৰথমতে মই আলুখিনি ভাজি লওঁ। আলুখিনি ভালকৈ ভাজি ল'লে আলুখিনি তাৰমানে পটল ভাঙি নাযায়, পটলখিনিৰ লগত ভাঙি নাযায়, সেইটো কাৰণে আলুখিনি ভালকৈ ভাজি ল'ব লাগে। 10 মিনিটমান মই আলুখিনি ভালকৈ ভাজি ল'ম। এতিয়া 10 মিনিট মই আলুখিনি ভাজিলোঁ, 10 মিনিট হ'ল। এতিয়া মই দিম পটলখিনি। পটলখিনি মই এনেকৈ ভাজি ল'ম, 10 মিনিটমান পূৰা ভাজি ল'ম মই। তাতে ইফালে গৰম পানী বহাই দিছোঁ, গৰম পানী দিম। এয়া মই ভাজি আছোঁ। এয়া 10 মিনিটমান একদম পূৰা ভালকৈ ভাজি ল'ব লাগিব। চব্জিখিনি পটলখিনিয়ে তেল এৰিব লাগিব। এয়া অলপ অলপ তেল এৰিছে, এয়া চাওক, এয়া তেল এৰিছে। অলপ অলপ তেল মানে পটলখিনি এৰিব লাগিব। তাৰপিছত গৰম পানী যেতিয়া বক বককৈ তুলিব তেতিয়া মই উতলা পানী ইয়াত দি দিম। এয়া মোৰ অলপ অলপ হেৰি হৈছেই, সিজিছেই। এতিয়া মই লাহেকৈ গৰম পানী অলপ ঢালি দিম ইয়াতে। এইখিনি পানীয়ে হৈ যাব আৰু ইয়াতকৈ আৰু বেছি পানী দিব নালাগে। এইখিনি পানী যেতিয়া সিজি যাব, কমি যাব, এই পানী হৈ যাব। এতিয়া মই ঢাকোন দি থৈ দিম। ইফালে মই কেৰাহী পাতি দিছোঁ, তেতিয়া মই লেচেৰা ভাজিম। এতিয়া মই মোটামুটি ঢাকোন দি থৈ দিলোঁ। এতিয়া মই কেৰাহী পাতি দিছোঁ, ইয়াতে মই লেচেৰা ভাজিম। কেৰাহী গৰম হৈ গৈছে, এতিয়া মই তেল দিলোঁ লেচেৰা ভাজিৰ কাৰণে। মই পিঁয়াজ দিছোঁ, তেলখিনি ভাল হেৰি হ'ব, পিঁয়াজখিনি ভালকৈ ভজা যাওক। তাৰপাছত মই লেচেৰাখিনি পেলাই দিম। তেল হৈ পিঁয়াজ হেৰি হৈ গ'ল, জহি গৈছে। এতিয়া মই লেচেৰাখিনি দিছোঁ। সকলোৱে জানে লেচেৰা ভাজি কেনেকৈ বনাব লাগে, দেখুৱাই কাকো প্ৰয়োজন নাই, সেইটো দেখাই দিলোঁ আৰু। কাৰণ আজি আমাৰ নিৰামিষ খানা জানো, আজি মই কাঁহীখন কেনেকৈ সজাওঁ, অফিচৰ কাঁহীখন কেনেকৈ সজাওঁ, কি কি আইটেম থাকিব, মই সকলোখিনি আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম, আপোনালোকে চাব। এয়া পটলৰ তৰকাৰী, পানীখিনি শুহি যায় ইমানখিনি হ'লগৈ। মোৰো পটলৰ তৰকাৰী হৈ গৈছে, পানীও আদায় হ'ল, পটলৰ তৰকাৰীও হ'ল। পটলৰ তৰকাৰী, এয়া লেচেৰা ভাজি। লেচেৰা ভাজি মই নিমখ দিয়া নাছিলোঁ, অকণমান নিমখ দি দিছোঁ। অকণমান জিৰা ছটিয়াই দিছোঁ। এয়া মোৰ পটলৰ তৰকাৰী ৰেডি, আপোনালোকে চাওক। এয়া মোৰ লেচেৰা ভাজি ৰেডি, দুবিধ হৈছে। এতিয়া মই দাইলত তেল মাৰিম, কেৰাহী পাতিছোঁ, দালিত তেল মাৰিম। মোৰ তেল গৰম হ'ল,
ইয়াত মই দিম এতিয়া পিঁয়াজ আৰু অকণমান আদা। পাঁচফোৰণ অকণমান। এতিয়া মই তেলতে হালধি দি দিম। মই কিন্তু তেলতে হালধি দিহে তেল মাৰোঁ। আপোনালোকে কেনেকৈ মাৰে কমেণ্ট কৰি জনাব দে। হৈ গ'ল, এয়া দালি হৈ গ'ল মোৰ। ইয়াৰ পাছতে মই কেনেকৈ থালিখন সজাম আপোনালোকক মই দেখাম দেৰিকৈ। এয়া মই লেচেৰা ভাজি আৰু পটলৰ তৰকাৰী, নেমু ইয়াতে ভাত দি মই এনেকৈ থালিখন সজাই দিওঁ। থালি এখনেই নহয়, আমাৰ অফিচ আটাইকেইজনৰ কাৰণে মই সমানে এনেকৈ থালি সজাই দিওঁ। আজি আমাৰ 13জন মানুহ আছে, সকলোৰ কাৰণে মই এনেকৈ সমানে থালি সজাই থৈছোঁ। বাই।